ভকতৰ দুখ জানি অতেইছ অকণি পৃথিৱীৰ ভাৰ হৰি উলাংগল পানী কৃষ্ণৰ বচনে হাখিল অন্তৰামে প্রশংসিলা ভালো বুলি অনন্তরে দুয়ো রথত চরিয়া অবলদেৱ এরাম কবচ বিন্ধিয়া নিজ ধৰি যুজিবাক ভৈলা কিছু সৈন্য লগে লয়াতে তীখনে নগৰৰ নৰ নাৰীয়ে কমন কৰি কৃষ্ণৰ যুদ্ধ বিজয় শ্ৰৱণত কুশ দুগতি হয় মুকুটি কুশ গুছে শত্ৰু ভয় পাতকদ ভয় মাধৱৰ পুণ্য কথা শ্ৰৱণতো একিও দুখ নাহি কৈ অমিত্ৰ সবয় প্ৰথা কৃষ্ণৰ চৰণে পখিও শৰণে শ্ৰী চন্দ্ৰ ভাৰতী ভনে কৃষ্ণ বিনে আর নাহিকে নিস্তার হরি বোলা কৃষ্ণ আৰু বলৰাম এই দুজনে প্ৰথমবাৰৰ কাৰণে তেওঁলোক যে প্ৰকৃততে ঈশ্বৰ মূৰ্তি হয় দুইজনৰ মাজত আলোচনা হৈছে। ইয়াৰ আগতে কোনোদিন এনেকুৱা আলোচনা মুকলিভাৱে হোৱা নাছিল। বিষয়ৰ এটা সম্বন্ধ ৰাখি নন্দ যশোদাৰ পুত্ৰ হিচাপে বা দৈৱকী বসুদেৱৰ পুত্ৰ হিচাপে তেওঁলোকে ইজনে সিজনৰ লগত সম্বোধন কৰিছে। কিন্তু এতিয়া জৰাসন্ধৰ কৃপাতেই হওক বা জৰাসন্ধৰ সুযোগতেই হওক এতিয়া তেওঁলোকে দুজনৰ মাজত যে আচলতে মনুষ্য যে নহয় তেওঁলোক কিহৰ কাৰণে এখন সংসাৰলৈ আহিছে মুকলিভাৱে তেওঁলোক আলোচনা কৰিছে যে ভক্তক ৰক্ষা কৰিবৰ কাৰণে দুৰ্জনক দমন কৰিবৰ কাৰণে তেওঁলোক আহিছে। এই দুৰ্জনৰ ৰূপত জৰাসন্ধই 23 চক্ষুহী সেনালৈ মথুৰা আক্ৰমণ কৰিবৰ কাৰণে এই ব্যৱস্থাখিনি কৰিছে। এতিয়া তেওঁলোকে জানে যে আমি জৰাসন্ধকো বধ কৰিব নোৱাৰো বা নকৰো, আমাকো জৰাসন্ধে বধ কৰিব নোৱাৰে। কিন্তু আমাক বধ কৰিবলৈ আহোঁতে এই মথুৰাৰ কোনো নৰ নাৰী এই সমস্তবিলাককতো আমি ৰক্ষা কৰিব লাগিব। যে আমাৰ কাৰণে তেওঁলোকে যদি প্ৰাণাহুতি দিব লগা হয়, বলিদান দিব লগা হয়, জৰাসন্ধৰ দ্বাৰা মৰিব লগা হয়, তেতিয়াহ'লে তেওঁলোকে মুক্তি নাপাব। গতিকে প্ৰথম কথা তেওঁলোকক শত্ৰুৰ পৰা আমি ৰক্ষা কৰিব লাগিব। গতিকে আমি দুয়োজনেই
আজি একেলগে যুদ্ধ কৰিম। এইখন যুদ্ধ লগতে দেখিব যে মথুৰাৰ হৈ যুদ্ধ কৰে কৃষ্ণ আৰু বলৰাম। সন্মুখত জৰাসন্ধৰ সৈতে 23 লক্ষঘিনীৰ বিশাল সেনা। আৰু এয়াই কৃষ্ণৰ প্ৰথমখন এক মহাসমৰ, সকলোকে দেখুৱাই কৰা এখন সমৰ। ইয়াৰ আগতে তেওঁ যিমান দৈত্য দানৱ বধ কৰিছিল কোনেও গম নোপোৱাকৈ বধ কৰিছিল। কেৱল কংসক বধ কৰাৰ সময়ত সভাসকলে দেখিছিল। ইয়াৰ বাহিৰে তেওঁ কোনো ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰা নাই, কোনো এক বিশাল সেনাৰ বিৰুদ্ধে তেওঁ যুদ্ধ কৰা নাই। কিন্তু এইবাৰ বিশাল সেনাৰ লগত যুদ্ধ কৰিবলৈ তেওঁ প্ৰযত্ন কৰিছে। আৰু লগে লগে যেতিয়া বৈকুণ্ঠৰ পৰা দুখন দিব্য ৰথ আহি নিজৰ ৰথত আৰোহণ কৰি বলৰামক কৈছে, দাদা এইখন ৰথত তোমাৰ আচল যিবিলাক শক্তি অস্ত্ৰ, সেই সমস্ত অস্ত্ৰ মজুত আছে, তুমি আনন্দ মনে এই ৰথত তুমি আৰোহণ কৰা। এই বুলি যেতিয়া ক'লে বলৰামেও আনন্দ মনেৰে কৃষ্ণৰ কথা মানি এই ৰথত আৰোহণ কৰিছে। আৰু ইতিমধ্যে 23 লক্ষঘিনী সেনাই নগৰ চাৰিওফালে ঘেৰি ধৰিছে। এইখন সময়ত এতিয়া সাজি কাচি কৃষ্ণ আৰু বলৰামে ৰথত উঠি যেতিয়া নগৰৰ বাহিৰলৈ আহিবলৈ যত্ন কৰিছে, কিন্তু লগত সামান্যতম সেনা লগত লৈ আহিছে। কৃষ্ণ আৰু বলৰাম অকলশৰীয়া যে নহয়, তাৰ কাৰণতে যেন তেওঁ ৰাজকীয় এক সহায় বা লোক আজি এই জগতে দেখিব লাগিব। এইকাৰণে কিছু সেনা কৃষ্ণৰ লগত বা বলৰামৰ লগত আহিছে। কিন্তু কৃষ্ণ আৰু বলৰামে ভালকৈ জানে তেওঁলোকক লোকক দেখুৱাবৰ কাৰণে লৈ আহিছে। কোনো কাৰণেৰে যেন ৰজা উগ্ৰসেনে আনৰ দ্বাৰা কেতিয়াও যেন অৱহেলিত হ'ব লগা নহয়, যে সৰু সৰু ল'ৰা দুটাক পঠিয়াই দিছে, বাকী সৈন্যসকলক পঠিয়াই নিদি এওঁলোকক অকলে পঠিয়াই। গোটেই ৰাজকীয় মৰ্যাদা যে নাই, অকল কৃষ্ণৰ কাৰণতে যে এই উগ্ৰসেনে যে ৰজা হৈ আছে, এই কথাটো এতিয়া সকলোৱে যেতিয়া দেখিব বুলিব, তেতিয়াহ'লে উগ্ৰসেনৰ মৰ্যাদা নাশ হ'ব। সেইটো নাশ কৰিব বিচৰা নাই। সেইকাৰণে কিছু সংখ্যক সেনা লগত লৈ এতিয়া নগৰৰ বাহিৰলৈ আহিবলৈ প্ৰযত্ন কৰিছে। আৰু এনেদৰে এইখন মহাযুদ্ধ কৃষ্ণৰ লগত সামান্য সেনা আৰু জৰাসন্ধৰ লগত 23 লক্ষঘিনী সেনা। কি এক ভয়ংকৰ যুদ্ধ! এই যুদ্ধৰ মাজত যিটো মহাবৰ্ণনা আহিব, আহক আমি পৰৱৰ্তী পদলৈকে আগবাঢ়ো। কৃষ্ণ সিংহদাৰ বাদ ৰাম হৰি, অযদু সেনা গণ চলে চৌপাশে ভৰি, নাহি ভয়ভীত মাধৱৰ প্ৰসাদত, প্ৰৱেশিলা জৰাসন্ধ সেনাৰ মাজত, সাগৰ আচল দেখি সেনাৰ সঘাল, অঢাল ধূল তবলখ বদ কোলাহল, অসংখ্যাত হয় হসি অৰথৰ আন্দোলন, মাধৱৰ পিয়াতি দাৰুক খাৰতি, আপুনি গোবিন্দে সংকীলন্ত মহাশংখ, শত্ৰুৰ সেনাৰ মাজে লাগি গ'ল আতংক, কৃষ্ণৰ শংকৰ ধ্বনি শুনন্তে বিস্ময়, কতো মোচা গ'লা কতো কম্পিল হৃদয়, আপোনাৰ সেনা গণ অজিম গ'ল দেখি, অখেদি গ'লা জৰাসন্ধ হানি তুনি দেখি,
ও রাম মাধব আগে উয়ায় অবস্থিত গোবিন্দক নিন্দা বুলি লন্ত দূষিত পুনরে পুরুষ সাধন কৃষ্ণ দুষ্টজন তোর সঙ্গে যুদ্ধ মুহুর নাহি মন কৃষক আলসী মারি বাক সাজি পাৰি কাণ ৰাখি পঠাও চল মথুৰা নগৰী অল্প বলিয়াৰ বুজুদি বহু অজিনিলেও মুহ কহা শিবে খাম ৰাজে। কৃষ্ণ আৰু বলৰাম যেতিয়া ৰথত আৰোহণ কৰি নগৰৰ সিংহদ্বাৰ বাহিৰ হৈ আহিল লগে লগে অল্প সেনা কিন্তু দেখা গৈছে যে জৰাসন্ধৰ লগত বৃহৎ 23 লক্ষখিনি সেনাৰ মাজত যিমান এক যুদ্ধৰ উন্মাদ ৰূপ এটা দেখা গৈছে তদুদিক যেন কৃষ্ণৰ লগত সামান্য সেই সেনাসকলৰ ৰণ উন্মাদ যিটো ৰূপ দেখিছে যে তেওঁলোকে ইমান নিৰ্ভীক আজি কৃষ্ণৰ বলত কৃষ্ণৰ সাহস যেন তেওঁলোক বলিয়ান হৈ আছে কৃষ্ণ যেতিয়া সদায় আছে আমাৰ ভয় নাই এনেকুৱা এক মহা দুঃসাহস তেওঁলোকৰ অন্তৰত আছে এইকাৰণে সেই অল্প সেনা হ'লেও জৰাসন্ধৰ সেনাৰ মাজত তেওঁলোকে বীৰত্বে প্ৰৱেশ কৰিছে ইতিমধ্যে গোটেই সেনাৰ মাজত এক হুলস্থুল হৈ গৈছে যুদ্ধৰ এক মহা তাণ্ডৱ চলিবলৈ আৰম্ভ কৰিছে আৰু সেইখিনি সময়তে কৃষ্ণই সন্মুখৰ পৰা তেওঁ সিংহনাদ কৰিছে পঞ্চজন্য যেতিয়া বজাই দিলে পঞ্চজন্যৰ ধ্বনিত এটা সমস্ত যুদ্ধ ক্ষেত্ৰ স্থবিৰ হৈ পৰিবলৈ আৰম্ভ কৰিলে এই শংখনাদৰ শব্দই জৰাসন্ধৰ সমস্ত সৈন্যসকলৰ মন প্ৰাণ চিত্ত বিবল কৰি তুলিলে ভয়ত বিতল হৈ গ'ল ভগৱন্ত কৃষ্ণই যেতিয়া কটাক্ষ দৃষ্টিৰে কাৰোবাক যেতিয়া চাব সেই দৃষ্টিতে সমস্তখিনি সাধন হৈ যায় ভগৱন্তে যেতিয়া কাল ৰূপে কাৰোবাক দৃষ্টি দিব লগে লগে তেওঁলোকৰ আয়ুস হৰণ হৈ যায় আৰু এই কথাটোকে ভীষ্মই প্ৰত্যক্ষ কৰিছিল শেষত ক'ত পঞ্চ পাণ্ডৱ আৰু কৌৰৱৰ মাজত যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ হৈছিল কুৰুক্ষেত্ৰ যুদ্ধ হোৱাৰ আগমুহূৰ্তত দুয়ো সেনা যেতিয়া মানে প্ৰতিপক্ষৰ মুখামুখি হৈ ৰৈ আছিল কোনো পক্ষই এতিয়া আগবাঢ়িব পৰা নাই এনেকুৱা এটা সময়তে অৰ্জুনে যেতিয়া কৃষ্ণক কৈছিল সখী তুমি অকণমান ৰথত আগুৱাই লৈ যোৱা মোৰ শত্ৰু সমস্ত ক'ত আছে মই চাম সেই শত্ৰুসকলক লৈহে মই যুদ্ধ কৰিম ক'ত কেনেকুৱা আছে তেতিয়াহে মই অস্ত্ৰ প্ৰয়োগ কৰিব পাৰিম কৃষ্ণই তেওঁৰ কথা মানি ৰথখন আগুৱাই নি দুয়ো সেনাৰ মাজত ৰাখি প্ৰথমতে তেওঁ সেই বিপক্ষত থকা শত্ৰু সেনাৰ ওপৰত যিটো দৃষ্টি প্ৰদান কৰিলে সেই দৃষ্টিতে সমস্ত সেনাৰ পৰমায়ু বোলে হৰণ কৰি লৈ আহিল ভগৱন্তে এই কথাটো কেৱল ভীষ্মই জানিব পাৰিছে ভীষ্মই প্ৰত্যক্ষ কৰিছে যে তুমি বিনা যুদ্ধে গোটেই যুদ্ধখন তুমি আজি জিকি গলা লগত পঞ্চ পাণ্ডৱ তোমাৰ সাৰথী লোককে দেখুৱাই তুমি অৰ্জুনৰ ৰথ সাৰথী হৈছা হয় কিন্তু আচলতে তোমাৰ কৰ্মযুদ্ধখনত ধৰ্মযুদ্ধখনত তুমিহে পঞ্চ পাণ্ডৱ সাৰথী কৰিছা পঞ্চ পাণ্ডৱ নহলে তুমি একো কামেই কৰিব নোৱাৰা এই কাৰণে পঞ্চ পাণ্ডৱৰ মাজত তুমি প্ৰৱেশ কৰিছা আৰু পঞ্চ পাণ্ডৱক লৈ তুমি যুদ্ধত অৱতীৰ্ণ কৰিছা নহলে পঞ্চ পাণ্ডৱে যুদ্ধ কৰিবৰ কাৰণে কোনোদিন ভবাই নাছিল তুমি ভবাই এই কথাটোকে আজি যেন প্ৰমাণ কৰি দিছে আগতীয়াকৈ যেতিয়া মথুৰাত তেওঁ প্ৰথমবাৰ জৰাসন্ধৰ লগত যুদ্ধ কৰিছে
তেতিয়া এই শংখ নাদে সমস্ত 23 লক্ষখিনি সেনাৰ মাজত আতংকৰ সৃষ্টি কৰিলে আৰু সেই আতংকৰ সময়তে তেওঁলোকৰ যিটো ভয় বিপল এটা ৰূপ দেখা পায় সামান্যতম সৈন্য যেতিয়া মথুৰাৰ পৰা গৈছিল সেই সামান্যতম সৈন্যই 23 লক্ষখিনি সৈন্যৰ মাজত মহাতাণ্ডৱ সৃষ্টি কৰিলে যাৰ ফলত সমস্ত প্ৰাণী ভয় ভীত খাই পলাবৰ কাৰণে আৰম্ভ কৰিছে বহুতৰ মৃত্যু হৈছে হত সাহসে তেওঁলোকে যুদ্ধ কৰিব নোৱাৰে কাৰণ কৃষ্ণৰ শংখ নাদে পঞ্চজন্যৰ শব্দই সমস্তৰে হৃদয় কঁপাই দিলে আৰু এয়াই হৈছে যুদ্ধৰ আৰম্ভণি নিজৰ সৈন্যসকলৰ এনেকুৱা দুৰ্বল মনোভাৱটো দেখা পোৱাৰ পিছত ৰৈ থাকিব নোৱাৰিলে জৰাসন্ধ তেওঁ আগবাঢ়ি আহিবলৈ বাধ্য হ'ল আৰু আগবাঢ়ি আহি প্ৰথমতে কৃষ্ণৰ মুখামুখি হৈছে আৰু কৃষ্ণৰ মুখামুখি হৈ প্ৰথমতে নিন্দা বাক্য প্ৰয়োগ কৰিছে ৰাম মাধৱৰ আগে ঘূৰা উপস্থিত গোবিন্দক নিন্দা বুলি লন্ত দুষ্ট চিত কোনৰে পুৰুষ ধাম কৃষ্ণ দুষ্টজন তোৰ সংগে যুদ্ধ মোহৰ নাহি মন তেওঁ কৃষ্ণ কৈছে তুমি পুৰুষৰো অধম পুৰুষাধম তোমাৰ লগত যুদ্ধ কৰাৰ মোৰ কোনো অভিলাষ নাই তুমি বোলে অতি দুষ্ট আৰু তুমি সামান্যজন এই সামান্যজনৰ লগত যুদ্ধ কৰি মোৰ কি লাভ হ'ব কৃষক আখিৰে মৰিবাক সাজি পাৰি প্ৰাণক ৰাখি পঠাও চল মথুৰা নগৰী তুমি কি কাৰণত সাজি পাৰি আহি মোৰ লগত যুদ্ধ কৰিলা তুমি এজন সাধাৰণ বালক তুমি মোৰ জয় কৰিবৰ কাৰণে মোৰ লগত যুদ্ধ কৰিবলৈ আহিছা গতিকে মই তোমাক দয়া কৰিছো মই তোমাক ক্ষমা কৰিছো তুমি প্ৰাণটো লৈ মথুৰালৈ ঘূৰি যোৱা এনেদৰে কৃষ্ণক এতিয়া নিন্দা বাণীৰে তেওঁক এতিয়া প্ৰত্যাহ্বান জনাইছে কৈছে অল্প বলিয়াৰ আকৌ যুঁজুটো কেনো লাজ সামান্য বল এটা লৈ তুমি মোৰ লগত যুঁজিব আহিছা তোমাৰ লগত যুঁজাটো বোলে মোৰ বৰ লাজ গতিকে জিনিলেও মোহক হাঁহিবে সামৰাজ তোমাৰ লগত যেনিবা যুদ্ধ কৰি তোমাক যেনিবা মাৰিলোৱেই তথাপিও মোৰ যশ আৰু কীৰ্তি কেতিয়াও বৈ নাযায় কাৰণ সাধাৰণজনক মাৰাটো কেতিয়াও যশ আৰু কীৰ্তিৰ কৰ্ম নহয় মোৰ দুৰ্যোগে হ'ব তোমাক মাৰিলে মোৰ কেতিয়াও বল বীৰ্য শক্তি যশ কীৰ্তি নাবাঢ়ে গতিকে তোমাক মই ভালে ভালে কৈছো তুমি প্ৰাণ লৈ তুমি মথুৰালৈ গুচি যোৱা কিয় ক'ব লগা হ'ল ক'ব লাগে কাৰণে কৈছে কিন্তু কথা হ'ল কৃষ্ণক বধ কৰিবৰ কাৰণে তেওঁ আহিছে মূল উপলক্ষটো কৃষ্ণই কিন্তু সেই কৃষ্ণক দেখা পোৱাৰ পিছত তেওঁ পাহৰি গ'ল আচলতে সেই কৃষ্ণক তেওঁ আচলতে বধ কৰাৰ পৰিৱৰ্তে এতিয়া তেওঁ কি বুলি উপলক্ষ কৰিছে যে তোমাক বধ কৰিলে মোৰ বোলে যশ আৰু কীৰ্তি নহয় তেতিয়াহ'লে তেওঁ কিয় আহিছে তেওঁ নিজেই ভ্ৰমিত হৈছে তেওঁ নিজেই কি কৈছে নিজে বুজি পোৱা আহকচোন ইয়াৰ পিছত আৰু কি বৰ্ণনা জানো বোলা বালক বোলা তোৰ জমাই কংস পঠালো গুপুতে মাৰিলো নজানিলো এন তৰি খমে যুঁজি বাকলা পুনৰাম তোমাক হাৰে বলনাম যেবে সদা আছে তেবে কৰিও সংগ্ৰাম নকৰিবা পাছ ভৰি যুঁজ ধৰ্ম ধৰি অসমুখে যুঁজিব মই ধৰ্ম আচৰি অমূৰ খৰে চেৰে যদি তজু শৰীৰক তাকো তেজি পাইবা তুমি উত্তম স্বৰ্গক হে ৰাম নিজেবে তজু খৰে অচেৰে মূৰ শিৰ
পাইবু স্বৰ্গতে বে পুনম হাবীৰ জৰাখণ্ড এতেকেল পথে যেবে আছে পৰম গম্ভীৰ হৰি মাৰিলন্ত পাছে পুনৰে অন্ধ জৰাখণ্ড চেতন পৰম নিদৰ্শনুহি কষ মহাধন হে ৰাম যিটো মহাজনন কিটো নিন্দা নকৰয় কিন্তু আপোনাৰ পৰা কমৰে মাৰিবা কচাকতুক ধৰিয়াছে তুলাল কালে তুহুৰ বচনময়ী নধৰুকে বোলে এৰাম ফুকনি গদতি পুৰি কীৰ্তনী পতিত কৃষ্ণৰ বচনে চলি গৈল দুষ্ট চিত অসংখ্যাত সৈন্য দুইকো বাঢ়িলে তৰিত ৰথ ধ্বজ সৈন্যবাদী সাৰথি সহিত সকল সৈন্যত ৰাম কৃষ্ণৰ প্ৰকাশ মহাসৈন্যে ঢাকিলে কনে দেখে আভা অমেঘে ঢাকিলে ক যেন সূৰ্যৰ অগণিত যেহেন ধা কিলা চাই ধূলি কৃষ্ণ তব কত যত মথুৰা নগৰী অউচিত গৃহক ওপৰ কচৰি সিংহ দুৱাৰত কতো প্ৰাচীৰ ওপৰে ৰাম মাধৱ কচাৰি আচাৰ দয়া তৰে গৰুণ্ডৰ ধ্বজ চিহ্ন ৰথৰ মাধৱ অতাল ধ্বব যে চিহ্নত ৰাম ৰথ বৰ জয় কৃষ্ণ এতিয়া ইয়াৰ পিছত কৃষ্ণ ক'তো কি হ'ল বেটেৰীটো গ'ল নেকি বেটেৰীটো গ'ল নেকি পহু আহকচোন আহক এইটো অলপমান এইটো নাই দে এইটো নাই সেইটো কিবা এটা আছে এইটোকে কওক কৃষ্ণ এইটোও নাই জয় কৃষ্ণ হেল্ল' হেল্ল' এতিয়া জৰাখণ্ডই কৃষ্ণক বৰ তিৰস্কাৰ কৰিছে এটা সৰু বুলি তেওঁক অপমান কৰিছে আৰু লগতে কৈছে যে জানো বোলা বালক বুলক কেন মতে তোৰ জমাই কংসক পঠাই লৈ জম পঠে এতিয়া জৰাখণ্ডে নিজৰ ভাষাৰে কৈছে যে তুমি হয়তো ক'বা যে মই যে তোমাৰ বালক বুলি তোমাক যে এনেদৰে ক'ব লগা হৈছোঁ দেখাতহে মোক বালক দেখিছা কিন্তু তোমাৰ জোঁৱাই কংসক ময়ে বধ কৰিলোঁ তোমাৰ জোঁৱাইক বধ কৰা যদি বালক হ'ব নোৱাৰে হয়তো তুমি তেনেকৈ ভাবিবা যদি তুমি তেনেকৈ ভাবা তেতিয়াহ'লে মোৰ কাৰণে বোলে ভাল হ'ব কিয় তুমি মোৰ লগত যদি যুদ্ধ কৰা তেতিয়াহ'লে মোৰ শৰৰ আঘাতত তুমি যদি মৰি যোৱা তেতিয়াহ'লে তুমি স্বৰ্গ পাবা আৰু তোমাৰ শৰৰ আঘাতত যদি মই যদি মৰিব লগা হওঁ ময়ো বোলে স্বৰ্গ পাম তেন্তে এইখন যুদ্ধ দুয়োজনৰ কাৰণে বৰ শুভদায়ক হ'ব তুমিও স্বৰ্গ পাবা মৰিলে ময়ো স্বৰ্গ পাম মৰিলে কাৰণ তোমাৰ হাতত যদি মৰো মই স্বৰ্গ পাম আৰু মোৰ হাতত মৰিলে তুমিও স্বৰ্গ পাবা কিয় মোৰ গুণ যশ কীৰ্তি সমস্তবিলাকে জানে
গুৰু ব্ৰাহ্মণে মোক সৎকাৰ কৰে, শ্ৰদ্ধা কৰে, সন্মান কৰে, ভক্তি কৰে। গতিকে মোৰ দৰে এজনৰ হাতত তোমাৰ যদি মৃত্যু হয় তুমিও স্বৰ্গ পাবা। ঠিক এনেদৰে আজি মহা তিৰস্কাৰ কৰিছে, উপলুঙা কৰিছে, অৰ্থাৎ যুদ্ধ উন্মাদ এটা চৰিত্ৰ এটা তেওঁ প্ৰকাশ কৰিছে আৰু বিপক্ষক তেওঁ উচতাইছে যে আচলতে মোৰ লগত যুদ্ধ কৰিবৰ কাৰণে মানসিকভাৱে এটা প্ৰস্তুতি লাগিব। সেই প্ৰস্তুতিটো জগাই দিছে কেনেকুৱাকৈ তিৰস্কাৰ, অহংকাৰেৰে সৈতে। আমি সকলো সহ্য কৰিব পাৰোঁ, কিন্তু আত্মনিন্দাটো মই সহ্য কৰিব নোৱাৰোঁ। আনে যদি মোক নিন্দা কৰে মোৰ সন্মুখত, মই কেতিয়াও তাক সহ্য কৰিব নোৱাৰোঁ। যিমানেই গুণী নহওক, যিমানেই জ্ঞানী নহওক, যিমানেই পণ্ডিত নহওক, যদি আমি মায়াত আমি বশীভূত হৈ আছোঁ, আচলতে আমি সমানে সমানে আমি অহংকাৰ নকৰিব পাৰোঁ, কিন্তু অন্তৰত তাৰ চাপটো বহি থাকিব। আৰু এই কথাটো স্বয়ং এদিন শিৱই নিজেও কৈছিল। সতীৰ আগত কথাটো তেওঁ ব্যক্ত কৰিছিল। কাৰণ মোৰ দৰে আকতো, মোৰ দৰে সনাতন পুৰুষ জগতত নাই, সকলোৱে জানে। মোক যোনেই যিমানে অহংকাৰ নকৰ, তিৰস্কাৰ নকৰ, মই কাৰো ওপৰত কেতিয়াও মই বিতুষ্ট নহওঁ। দক্ষই যেতিয়া মোক ব্ৰহ্মৰ সভাত যেতিয়া মহা তিৰস্কাৰ কৰি আছিল, মই তেতিয়া হাঁহি হাঁহি সকলো হজম কৰিছিলোঁ। কিন্তু মই প্ৰকৃততে হজম কৰিব পৰা নাছিলোঁ। তেওঁৰ প্ৰতিটো বাক্য মোৰ দেহত খেলে বিন্ধা দি পিন্ধি আছে। আৰু সেই কথাখিনি ব্যক্ত কৰিছিল সতীৰ আগত কেতিয়া, যেতিয়া দক্ষৰ যজ্ঞলৈ সতী যাবৰ কাৰণে যেতিয়া উন্মাদ হৈ আছে, শংকৰৰ পৰা যেতিয়া বিদায় ল'বৰ কাৰণে তেওঁ যেতিয়া অনুমতি বিচাৰি আছে, শংকৰে কৈছে মই তোমাক অনুমতি দিব নোৱাৰিম। আৰু তেতিয়াই সতীৰ মনত যিটো চিন্তা আছিল, ভাৱনা আছিল, সেইখিনি কাৰণত এটা তেওঁ ব্যক্ত কৰিছিল যে মই আজি দক্ষৰ সেই অপমানৰ আঘাত এতিয়াও মই বহন কৰি আছোঁ। মই কাকো দেখুওৱা নাছিলোঁ, তোমাকো মই কোৱা নাছিলোঁ। কিয় কম? তোমাক কোৱাৰ লগে লগে তোমাৰ অন্তৰত মাইটো দহি যাব। নিজৰ পিতৃৰ দুৰ্নামটো যদি মোৰ মুখত শুনা, হয়তো মোৰ কথাখিনিও তোমাৰ বিশ্বাস নহ'ব পাৰে। কিন্তু আজি মই তোমাক ক'লো যে দক্ষৰ সেই অপমানৰ ধাৰ এতিয়াও মোৰ হৃদয়ত বৈ আছে। তদ্ৰূপ এই অপমানজনক বাক্য বচন আজি যেতিয়া সমৰত আহিব, তেওঁ ভাবিছে যে কৃষ্ণই যদি যুদ্ধ নকৰে তেতিয়াহ'লেতো মইতো তেওঁ মাৰিব নোৱাৰিম। কিন্তু কৃষ্ণ যুদ্ধ কৰিবৰ কাৰণে তেওঁ বাধ্য হ'ব লাগিব। এইকাৰণে কৃষ্ণৰ শক্তিক আচলতে জৰাসন্ধে অপমান কৰিছে। অপমানৰ কৰাৰ সূত্ৰত এটাই যে কৃষ্ণই যুদ্ধ কৰক, আৰু কৃষ্ণই যুদ্ধ কৰিলে হয় কৃষ্ণৰ হাতত মই মৰিম, নহয় মই কৃষ্ণক মাৰিম। কিন্তু লোকক দেখুওৱা নাই যে মই কৃষ্ণৰ হাতত মৰিম। কিন্তু তেওঁ জানে যে কৃষ্ণৰ হাতত মৰিলে মোৰ কিন্তু উদ্ধাৰ হ'ব। এতিয়া তেওঁ নীতি আৰু ধৰ্মৰ ৰক্ষাৰ কাৰণত নিজৰ কন্যাক এগৰাকী দুখ মোচনৰ কাৰণে পিতৃয়ে বোলে একো পদক্ষেপ নকৰিলে, এই কথাখিনিৰ কাৰণতে তেওঁ যুদ্ধ কৰিবলৈ আহিছে। বাৰু যিকি নহওক, আজি এনেদৰে এই যুদ্ধৰ এক মহা বাতাবৰণ হৈ গ'ল। দুয়ো সেনাৰ মাজত এক তুমুল যুদ্ধ চলিলে, আৰু এই যুদ্ধৰ অন্তত দেখা গৈছে যে জৰাসন্ধৰ সমস্ত সেনা চেদিল ভেদিল হৈ গৈছে। কিন্তু কৃষ্ণৰ লগত যোৱা সেই মথুৰাৰ সামান্য সেনা দুৰ্বাৰ গতিৰ শত্ৰু সেনাৰ ওপৰত জপিয়াই পৰি আছে। অকণমানো সংকোচ হোৱা নাই, কাৰণ কৃষ্ণই যিটো বক্ৰ দৃষ্টিৰে সকলোকে যিটো দৃষ্টি প্ৰদান কৰিলে, শংখ নাদে সমস্তৰে পৰমায়ু ইতিমধ্যে হৰণ কৰি দিলে, মন বুদ্ধি সমস্তবিলাক স্থানবান কৰি দিলে, যাৰ কাৰণত আজি সেই সামান্যতম মথুৰাবাসীৰ সৈন্যই সেই 23 কোটিৰ সেনাক চেদিল বেদিল কৰি দিব পৰা এটা অৱস্থালৈকে আহিছে। বাৰু যিকি নহওক, আমাৰ পৰম বান্ধৱ টিকেট প্ৰভুজনা আহিছে। আজি আপোনালোক